মহানগৰী জ্যোতিকুছিত স্কুল অৱ কাৰাটেত অসমৰ পঞ্চদশ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সামৰণি। নিজৰ সামাজিক সম্পৰ্ক কাৰ্যসূচী অব্যাহত ৰাখি মহানগৰীৰ আগশাৰীৰ কাৰাটে শিক্ষাৰ অনুষ্ঠান স্কুল অৱ কাৰাটেত অসমে আয়োজন কৰা পঞ্চদশ গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে। যোৱা 8 জুলাইৰ পৰা আৰম্ভ হোৱা এই 7 দিনীয়া কৰ্মশালাত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ 40গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত অভিজ্ঞ প্ৰশিক্ষকসকলে নানা বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানটিত প্ৰশিক্ষণ লোৱা শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণৰ কলা কৌশল প্ৰদৰ্শন কৰে আৰু শেষত সকলো প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকিল অসম কেনেৰু কাৰাটে সন্থাৰ সভাপতি প্ৰহ্লাদ কুমাৰ বৰা, স্বেচ্ছাসেৱী সংগঠন পূৰ্বাঞ্চলৰ সভাপতি ৰয় ফ্ৰান্সিছ আৰু স্কুল অৱ কাৰাটেত অসমৰ মুখ্য প্ৰশিক্ষক তথা কেম্প ডাইৰেক্টৰ হস্তদান ব্লেক বেল্ট ৰেঞ্চিত হণ্ড্ৰই লগতে সন্থাৰ আন বিষয়ববীয়াসকল এই অনুষ্ঠানত উপস্থিত থাকি কৰ্মশালাখন কৰি তুলিলে সাফল্যমণ্ডিত। অনুষ্ঠানত কেন্দ্ৰটোৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। এনে সুন্দৰ পদক্ষেপৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক তথা শুভাকাংক্ষীসকলে ধন্যবাদ জনালে আয়োজক স্কুল অৱ কাৰাটেত অসমক। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক যদি আমি দেশৰ নাগৰিক এওঁবিলাক, দেশৰ ভৱিষ্যত, তেওঁলোকক লৈ যদি আমাৰ গোটেই অনুষ্ঠানটোৱে এই আগভাগ লৈছে, এইটো গৌৰৱময় কথা সদায় থাকি যাব। আৰু এওঁবিলাকে যিখিনি বৰ্তমান এই আজৰি টাইমত শিকি ল'লে সেইখিনি হয়তো তেওঁলোকৰ জীৱনত বহুত সময়ত কামত দিব, সেইটো মই ভাবিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। অভিভাৱকেও এই লগত সহযোগ কৰিলে, স্কুল কৰ্তৃত্ব পক্ষৰ ফালৰ পৰাও গোটেই সকলো ক্ষেত্ৰত মানে এইখিনি সহযোগিতা আৰম্ভ কৰিলে। নতুন নতুন জেগাত নি ফুৰোৱা হ'ল, বিভিন্ন বস্তু শিকোৱা হ'ল, যিখিনিয়ে নেকি তেওঁলোকে আগবাঢ়ি অহা এই নতুন জীৱনৰ কাৰণে তেওঁলোকৰ এটা ইতিহাসৰ পাতত থাকি যাব। बहुत सारे कंसंट्रेशन गेम्स खेले, फिर बहुत सारे रूल्स सीखे। কেম্পটো কৰি বহুতে ভাল লাগিছে। মোৰ সবতকৈ বেছি ভাল লাগিছে ৱাকো যোনবিলাক টেকনিক্স আমি শিকিছোঁ। और आज हमारा लास्ट डे 15 ऑल गुवाहाटी ट्रेनिंग कैंप और मुझे बहुत अच्छा लगा। আমাৰ 15 অল গুৱাহাটী ছামাৰ কেম্পৰ আজি লাষ্ট ডে হয় আৰু আমি বহুতখিনি এক্টিভিটিজ শিকিলোঁ। हम लोगों का 15 ऑल गुवाहाटी समर कैंप का लास्ट डे है। हमने फर्स्ट टू लास्ट बहुत कुछ सीखा, एक्टिंग, वाको का रूल्स, एडवांस काटा, एडवांस कमिटे। আজি আমাৰ 15 অল গুৱাহাটী ছামাৰ ট্ৰেইনিং কেম্পৰ লাষ্ট ডে আৰু এইকেইদিনত আমি বহুতকেইটা এক্টিভিটি শিকিলোঁ আৰু শিকি ভাল লাগিছে। থেংক ইউ। মই কেম্পত আহি বহুত ভাল লাগিছে। আৰু আজি আমাৰ 15 অল গুৱাহাটী ছামাৰ ট্ৰেইনিং কেম্পৰ লাষ্ট ডে আৰু মই এইটো কেম্প কৰি বহুতেই ভাল লাগিছে। এডভান্স কাটা, এডভান্স কমিটে আৰু আজি আউটডোৰ ছেশ্যন আছিল। আজি আমাৰ লাষ্ট ডে হয়। অলপ বেয়া লাগিছে কাৰণ এই 7 দিনটো কেনেকৈ পাৰ হৈ গ'ল আমি গম নাপালোঁ। বহুতো নতুন এক্টিভিটিছ, নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আশা কৰোঁ আগন্তুক দিনত এনেদৰে আৰু কেম্পবোৰ হৈ থাকক। ধন্যবাদ। ক্ৰীড়া অনুৰাগীৰ আশা স্কুল অৱ কাৰাটেত অসমৰ খেলুৱৈৰ এই সফলতা অব্যাহত থাকক। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো অপ্ৰতিৰোধ্য হওক অসমৰ উদিত প্ৰতিভা। নিউজ ডেস্ক, ইলাইভ 24।